কথা হ'ল মানে প্ৰচেছন শোভাযাত্ৰা তাত ইমান মানুহ হোৱাটো খুব এটা শুভ লক্ষণ। গ্ৰন্থমেলা বুলি ক'লে আচলতে কিতাপ কিনাতকে গ্ৰন্থৰ বিভিন্ন বস্তু আহে সেইবিলাক কিনাত বেছি গুৰুত্ব। এইটো মই মানে আচৰিত হৈছো যে 10,000 অধিক মানুহ আহিছে, সংযোজন হৈছে, ইয়াতে শোভাযাত্ৰা আৰম্ভ কৰিছে। এই শোভাযাত্ৰা সঁচাকে এটা ইতিবাচক বুলি ভাবো। আৰু মই ক'ব বিচাৰো যিখিনি ৰাইজ, এই ৰাইজক মই মোৰ আহ্বান কৰিব বিচাৰো যে এই যাতে অনাগত দিনত সদায় অব্যাহত থাকে, প্ৰজন্মই যাতে ইয়াক আৰু চবতকে ভাল লগা কথা যে আয়োজক বাণিজ্য মেলা আৰু গ্ৰন্থ মেলা দুইজন আয়োজন কৰা যিসকল আয়োজক তেওঁলোকক মই ধন্যবাদ দিব বিচাৰো। ইমান সুন্দৰ এটা প্ৰয়াস, গতিকে আশা কৰিম সকলো এই যাত্ৰা জয়ন্তদাটো মৰা নাই ন? এইটো আপোনালোকে ভুল বাৰ্তা নিদিবই। যেতিয়ালৈকে মই তেহচিন আখতাৰ জীয়াই আছে, মানে তেহচিন আখতাৰ মানে জুৰি যেতিয়ালৈকে জীয়াই আছে, মোৰ পঢ়ি আছে, যেতিয়ালৈকে তেহচিন আখতাৰ জীয়াই আছে, যেতিয়ালৈকে সাগৰিকা গোস্বামী জীয়াই আছে, যেতিয়ালৈকে দেৱাশিষ বৰঠাকুৰ মানে মুন জীয়াই আছে, তেতিয়ালৈকে জয়ন্ত দাস মৰিবই নোৱাৰে। জয়ন্ত দাসে আগতে আমাক সদায় শ্বুটিঙত এটা কথা কয় যে সিংহ জিৰণিহে লৈছে, নাভাবিবি টোপনি গৈছে। সেই কথাষাৰে মই ক'ব বিচাৰো। ৰাজুদা এতিয়া অকণমান জিৰণি লৈছে মোৰ মতে। ৰাজুদা জীয়াই আছে, মানে জয়ন্ত দাসৰ কথা কৈছে, তেখেত জীয়াই আছে, তেখেত সদায় জীয়াই থাকিব, আমি জীয়াই থকালৈকে তেখেত জীয়াই থাকিব। চাওক, আমি 8টা বছৰ সফলতাৰে পাৰ কৰাৰ পিছত 9ম বছৰৰ কাৰণে আজি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আমি কাৰ্যসূচী আৰম্ভ কৰিলোঁ। ইতিমধ্যে আমাৰ শোভাযাত্ৰা কাৰ্যসূচী সমাপ্ত হৈ এই কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ 9ম বছৰৰ শুভাৰম্ভ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু এই আৰম্ভৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ সমবেত সংগীতেৰে আমি আৰম্ভ কৰিছোঁ। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত আজিৰ যি সাংস্কৃতিক শোভাযাত্ৰা, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, এই অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন সাংস্কৃতিক যি আমাৰ সাংস্কৃতিক ক্ষেত্ৰ বুলি আমি কওঁ, সেই সাংস্কৃতিক ক্ষেত্ৰৰ উপাদানসমূহ আজি সাংস্কৃতিক শোভাযাত্ৰাত সকলোৱে দেখিবলৈ পাইছে। গতিকে এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আয়োজক সমিতিয়ে জ্ঞানৰ মেলা কৰাৰ কাৰণে সকলো সময়ত চেষ্টা কৰোঁ, যাতে এই মেলাৰ বাকৰিত আহি সকলোৱে জ্ঞান লাভ কৰে। মাকৰ কোলাত থকা সন্তানৰ পৰা আমাৰ ঘৰত থকা পিতৃ মাতৃয়ে যাতে তেখেতসকলৰ যিটো মানে আহি থকা সময়খিনিত তেওঁলোকৰ যিটো সুখ, আনন্দ, অধ্যয়ন, প্ৰতিভা বিকাশ সকলো যাতে ইয়াতে আহি পাই কৰিব পাৰে, তাৰ কাৰণে সকলো মই চেষ্টা কৰোঁ। ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, সাহিত্যৰ ক্ষেত্ৰতেই হওক, শৈক্ষিক ক্ষেত্ৰতেই হওক, লুকাই থকা প্ৰতিভা কোনো কাৰণতে যাতে বিকাশ হোৱাত বাধা নহয়, তাৰ কাৰণে আমি সদায় মঞ্চ এটা দিওঁ। আৰু আমি আজিৰ তাৰিখত সকলোৱে জানো ফেচবুক, হোৱাটছআপ, ইউটিউব এইবোৰ অহাৰ পিছৰ পৰা অধ্যয়নৰ প্ৰতি গুৰুত্ব কমিছে। কিতাপৰ প্ৰতি যাতে গুৰুত্ব বাঢ়ে, কিতাপৰ অধ্যয়নৰ প্ৰতি যাতে গুৰুত্ব বাঢ়ে, তাৰ বাবে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই সকলোৱে চেষ্টা কৰিছোঁ যাতে পাঠক পাঠিকাৰ সংখ্যা বাঢ়ে, বিভিন্নজনে নিজৰ ৰচনা কৰিব পাৰে, বিভিন্ন পুথি, বিভিন্ন কিতাপ। তাৰ কাৰণেও যাতে ইয়াৰ পৰা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ পৰা এটা মানে সাহস পায় বা উৎসৱ দিনৰ পৰা নাপায়, তাৰ কাৰণেও আমি চেষ্টা কৰোঁ। আমাৰ এটা কথা স্পষ্ট যে আমি এটা সমন্বয়ৰ অসম বিচাৰোঁ, ভাতৃত্ববোধৰ অসম বিচাৰোঁ। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শংকৰাজান সমন্বয় ক্ষেত্ৰত যাতে হিন্দু মুছলমানসকল একত্ৰিত হৈ মানৱতাৰ জয়গান গাব পাৰে, আমাৰ অসমীয়া জাতিক কেনেকৈ আগুৱাই লৈ যাব পাৰি, তাৰ কাৰণে যাতে সকলোৱে কাম কৰিব পাৰে, তাৰ কাৰণে আমি সদায় চেষ্টা ৰাখোঁ। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই সকলোৱে সহযোগিতা কৰে। এইবুলিও আজিৰ পৰা 22 ডিচেম্বৰলৈ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত হ'ব। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।